যে মুছলমানে বিচাৰিছে আপোনাৰ হেৰিক গৌৰৱ গগৈ আৰু হিন্দুৱে বিচাৰিছে আপোনাক হিমন্ত বিশ্ব ডাঙৰীয়া। আমি NDAৰ লগত থকাৰ কোনো পজিশ্যনে নাই। গৌৰৱ গগৈ ডাঙৰ নেতৃত্বত BTC নিৰ্বাচন হ'ল, ধুনীয়া মানে ভোট দি জিকালে। গতিকে আপাৰ আছাম ক'ত পালে? য'ত আপোনাৰ 20 টকা ভাড়া হ'ব তাতে আপোনাৰ 5 টকা দিব, 10 টকা দিব। এইটো কোনো ঘটনা এতিয়ালৈকে হিমন্ত বিশ্ব ডাঙৰীয়াই কোৱাৰ পিছতো আজি অসমত ক'তো এনেকুৱা ঘটনা ঘটা নাই। মানুহ বহুত সভ্য মানুহ, চিভিলাইজড। দ্য পিপুল অফ আছাম ইজ চিভিলাইজড। এটা কথা আজি হোৱা নাই, কালিও নহয় পৰহি মানে কৰিব নিদিওঁ। এইকাৰণে কৰিব নিদিওঁ মানে চাওক কথা আমাৰ স্পষ্ট কথা, আমি NDAৰ লগত থকাৰ কোনো পজিশ্যনে নাই। BJPৰ লগত কেনেকৈ থাকিম? BJPৰ লগত থকাৰ কুৱেশ্যনটো নাহে। গতিকে যদি আমিতো আশা কৰিছোঁ যে কংগ্ৰেছৰ নেতৃত্বত মানে গঠবন্ধন হওক বা আপোনাৰ কংগ্ৰেছে আপাৰ আছাম বা বৰাকবেলি আপোনাৰ বড়োলেণ্ড BTC এৰিয়াত বা আপোনাৰ NC হিলছত কাম কৰক তেখেতসকলে, এটা মেজৰিটি চিট যদি তেখেতক তাৰ পৰা লৈ আহিব পাৰে আৰু আমি যিকেইটা জিকিব আমাৰতো আৰু আমি এটা লিমিটেড মানে মাইনৰিটি কনচেন্ট্ৰেট এৰিয়াতহে আমাৰ কেণ্ডিডেট দিয়া হয় আৰু আমাৰ এটা মানে লিমিটেড জেগাত আমি কাম কৰি আছোঁ আৰু আমাৰ সমষ্টি মানে আমাৰ যিহেতু এইবাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে ইতিমধ্যে আমাৰ মাননীয় সভাপতিয়ে কৈছে যে আমি 30 to 35 চিট মানে কেণ্ডিডেট দিয়া হ'ব। গতিকে আমিতো নিশ্চিতভাৱে BJPৰ বিৰুদ্ধে যি মেজৰিটি থাকিব তেখেতৰ লগত থাকিব লাগিব আৰু আমি থাকিমেই এইটো নিশ্চিতভাৱে, আমাক নামাতিলেও আমি ছাপৰ্টটো দিব লাগিব, এনেকুৱা কথা আৰু। চাওক প্ৰথমতে ভাবা গৈছিলে যে আপোনাৰ হয়তো গৌৰৱ গগৈ চাহাব যদি মানে হেৰি হয় মানে PCCৰ চেয়াৰমেন হয় এটা পৰিৱৰ্তন আহিব বুলি ভাবিছিলোঁ, কিন্তু বাস্তৱত যিটো দেখা পাইছোঁ মানে গৌৰৱ গগৈ চাহাব গৌৰৱ গগৈ ডাঙৰে যেতিয়া নেকি আপোনাৰ হেৰি হ'ল চেয়াৰমেন হ'ল, PCC প্ৰেচিডেণ্ট হ'ল, এটা উৎফুল্লিত চাৰিওফালে হৈছিলে, কিন্তু লাহে লাহে বস্তুটো আপোনাৰ কৰিশ্মা যিটো আছিলে তেখেতৰ কৰিশ্মাটো নোহোৱা হৈ গ'ল। এতিয়া আপোনাৰ য'তে যাব আপোনাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে আপোনাৰ ভিতৰত মানে তেখেতসকলৰ মাজতে ৰিপুণ বৰা, আপোনাৰ হেৰি আগৰ প্ৰেচিডেণ্ট ভূপেন বৰা ডাঙৰীয়া, ইফালে আপোনাৰ ৰকিবুল, ইফালে আপোনাৰ হেৰি প্ৰদ্যুৎ বৰদলৈ, তেখেতসকলৰ মাজত এটা ভিতৰি এটা গণ্ডগোল চলি আছে, এটা কোল্ড ৱাৰ চলি আছে। গতিকে আৰু আপোনাৰ আপাৰ আছামৰ ফালেতো দেখা পাই আছে, আপোনালোকে নিজেও মানে গম পায় যে তেখেতসকলে আপাৰ আছাম মিটিঙে নকৰে, আপোনাৰ বৰাকবেলিত মিটিং নকৰে। BTC অঞ্চলত আপোনাৰ 40জন কেণ্ডিডেট দিছিলে কেইদিনমান আগতে, আজি বৰ বেছি নহয় 2-3 মাহৰ আগত ৰিজাল্ট হ'ল, তাতে আপোনাৰ কেইজন জিকিলে? এজনো জিকা নাই আৰু 2000, 3000, 1000 ভোট পাইছে। গতিকে গৌৰৱৰ নেতৃত্বত, গৌৰৱ গগৈ ডাঙৰ নেতৃত্বত BTC নিৰ্বাচন হ'ল, হাৰিলে। ইয়াৰ আগত আপোনাৰ হেৰি নিৰ্বাচন হৈছিলে, আপোনাৰ এই বাই ইলেকশ্যন হৈছিলে, বাই ইলেকশ্যনত হাৰিলে। বিখালীত তেখেতে নিজে বহি আছিলে, তাতো হাৰিলে। MP নিৰ্বাচন হ'ল, মাত্ৰ 3খন চিট জিকিলে, তাতে এখন গৌৰৱ গগৈ নিজে জিকিলে আৰু এখন প্ৰদ্যুৎ বৰদলৈ আৰু এখন আপোনাৰ হেৰি ধুবুৰীত, আৰু 3খন মানে সমষ্টিতে তাৰে 2খন সমষ্টিত মিয়া মানুহে ভোট দি জিকালে। গতিকে আপাৰ আছাম ক'ত পালে? গতিকে মই ভাবোঁ গৌৰৱ গগৈ চাহাবক মানে মানুহে যেনেকৈ ভাবিছিলে তেনেকৈ নহ'বগৈ। তেখেতৰ নেতৃত্বত যে মানে দলটো মানে কিবা কৰিব পাৰিব এইটো মানে মোৰ বিশ্বাস নহয়, মনে বিশ্বাস নকৰে। যেতিয়া নেকি এজন মানুহ আপোনাৰ সাংবিধানিক পদত থাকে, তেখেত হেড অফ দ্য ষ্টেট আৰু তেখেত এটা কনষ্টিটিউশ্যনেল পষ্টত আছে, তেখেতৰ যিখিনি নেকি আপোনাৰ মানে বায়াছ কথাবিলাক এইবিলাক অসমৰ ৰাইজে ভাল পোৱা নাই। অসমৰ কোনো জনসাধাৰণে আপোনাৰ আইদাৰ ইট ইজ খিলঞ্জীয়া, অখিলঞ্জীয়া, আদিবাসী, মুছলিম বা আপোনাৰ বড়ো, কোনো জাতি জনগোষ্ঠীৰ কথাখিনি ভাল পোৱা নাই। আৰু তেখেতে আচলতে BJP দলৰ এটা হেৰি আছে, হিডেন এটা এজেণ্ডা আছে, এইটো মানে এটা কমিউনেল মানে পলিটিক্স তেখেতসকলে খোজে, খেলি থাকে। গতিকে তাৰে মানে এটা মুখ্যমন্ত্ৰী হিচাপে তেখেতে এইবিলাক কথাটো অসমত ক'ব নালাগিছিলে আৰু এইটো শুবাও নাপায়। আচলতে গভৰ্ণমেণ্টে আপোনাৰ ছুপ্ৰিম কোৰ্টে বা হাইকোৰ্টে তেখেতৰ এগেইনষ্টত চমুটো কেছ ল'ব লাগে। তেখেতে এটা জাতিক টাৰ্গেট কৰি যেনেকৈ কথাবিলাক কৈছে এইটো মানে কোনো মানুহ ভাল পোৱা নাই আৰু তেখেতৰ ওপৰত কেছ মানে ল'ব লাগে, চমুটো কেছ হ'ব লাগিছিল। আৰু আমি ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী তেখেতে আৰু অসমৰ কাৰণে যিখিনি কৰিছে সেইখিনি কথাই যদি তেখেতে ক'ব পাৰিলেহেঁতেন ভাল আছিলে, কিন্তু তেখেতে সেইটো লাইনত যোৱা নাই। তেখেতে সদায় বিচাৰে এটা হিন্দু মুছলমান এটা পলিটিক্স বিচাৰে আৰু হিন্দু মুছলমান মানে বাইফাৰ্কেশ্যন কৰিবৰ কাৰণে, ভোট ডিভিজনৰ কৰাৰ কাৰণে, ডিভিজিভ পলিটিক্স কৰাৰ কাৰণে তেখেতৰ উস্তাদ। গতিকে তেখেতে মানে এইবাৰ যিটো আগতে আছিলে আপোনাৰ শৰাইঘাটৰ ৰং, আপোনাৰ হেৰি আহোম মোগল অমুক চমুক বদৰুদ্দিন চাহাব এইবিলাক আছিলে, এতিয়া চব পাহৰি গ'ল। এতিয়া ডাইৰেক্ট তেখেতে কৰিলে কি হিন্দু আৰু মুছলমান কৰিলে, আৰু এই হিন্দু মুছলমান কৰাৰ ক্ষেত্ৰত গৌৰৱ গগৈৰ ভূমিকা যথেষ্ট বেছি আছে বুলি ভাবোঁ। কাৰণ গৌৰৱ গগৈ চাহাবত কংগ্ৰেছ দলৰ ভুল আছে, ভুল এইখিনিতে আছে। মই ক'ব খুজিছোঁ তেখেতসকলে যদি চৰকাৰ বনাব খোজে বা তেখেতসকলে যদি সঁচাকৈ অসমত মানে চৰকাৰ বিচাৰিছে, এটা মানে সাম্প্ৰদায়িক
মানে বিজেপিক হৰুৱাই কিনে এটা চৰকাৰ কৰিব খুজিছে, তেতিয়াহ'লে তেখেতসকলে এটা কাম কৰিব লাগিছিলে, আপাৰ আছামত, বৰাক ভেলীত, ডিমা হাছাও, বড়ো এৰিয়াত কাম কৰিব লাগে, কিন্তু কাম নকৰিলে। তেখেত ডাইৰেক্টলি কাম কৰিলে ক'ত? গোটেই ঘূৰি ফুৰি গৈ ভূপেন বৰাৰ মিটিং মাইনৰিটি অঞ্চলত, গৌৰৱ গগৈ ডাঙৰীয়াৰ মিটিং মাইনৰিটি অঞ্চলত, ৰিপুণ বৰাৰ মিটিং মাইনৰিটি অঞ্চলত, তেখেতসকলক কোনোবা যদি চেণ্ট্ৰেলৰ পৰা লিডাৰ আহে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আহে, সেই তাতেই মাইনৰিটি অঞ্চলত, ছাতে আহিলেও মাইনৰিটি, বৰপেটা, ধুবুৰী, দৰঙত তথাপিও আপোনাৰ দুখন সমষ্টিত নাযায়, শিৱসাগৰত নাযায়, মঙলদৈত নাযায়, গৈ কিনে ঘূৰি ফুৰি দলগাঁও সমষ্টিত। এই যে কংগ্ৰেছে যে মুছলমান যেতিয়া নেকি চেণ্ট্ৰেট হৈ গ'ল, মাইনৰিটি চেণ্ট্ৰেট যেতিয়া মুছলমানে কাম কৰা আৰম্ভ কৰিলে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই এটা সুযোগ পাই গ'ল। আৰু সেইকাৰণে তেখেতে এইবাৰ কৰিছে কি, ডাইৰেক্ট হিন্দু মুছলমান পলিটিক্সটোক ভাগ কৰি দিছে, যে আপোনাৰ এনেকা কৰা আৰম্ভ হৈ গৈছে যে মুছলমানে বিচাৰিছে আপোনাৰ গৌৰৱ গগৈ, আৰু হিন্দু বিচাৰিছে আপোনাক হিমন্ত বিশ্ব ডাঙৰীয়াক। এই বস্তুটো খেলাৰ কাৰণে, এই বস্তুটো প্ৰতিষ্ঠিত কৰাৰ কাৰণে এইটো কংগ্ৰেছৰ মহলৰ পৰা এইটো সুযোগটো দিয়া হৈছে, যাৰ কাৰণে মানে এতিয়া মই ভাবোঁ যে কংগ্ৰেছত বহু বিজেপিৰ এজেণ্ট আছে, বিজেপিৰ ডাঙৰ ডাঙৰ নেতাৰ লগত মানে কংগ্ৰেছৰ যিসকল মানে হুয়ে বায়ে গৌৰৱ গগৈৰ মানে বাওঁফালে সোঁফালে বা আপোনাৰ লেফ্ট ৰাইট যিবিলাক লিডাৰ থাকে, তেখেতসকলে ডিক্টেশ্যন মতে কামবিলাক মানে কৰি থাকে। গতিকে মই ভাবোঁ যে আপোনাৰ গৌৰৱ গগৈৰ নেতৃত্বত বা গৌৰৱ গগৈয়ে বা হিমন্ত বিশ্ব শৰ্মা যিখিনি কৰি আছে হিন্দু মুছলমান, এইটো ভাল কাম কৰা নাই। এটা ডেভেলপমেণ্ট কাণ্ট্ৰিত আপোনাৰ এটা দেশত মানে এনেকুৱা হ'ব নালাগিছিলে, হিন্দু মুছলমান হ'ব নালাগিছিল, এইটো খুব ঘৃণাৰ পাত্ৰ, আৰু এইটো কৰিব নালাগিছিল, আৰু ৰাইজে কিন্তু ভাল পোৱা নাই। অসমৰ ৰাইজে এই কথাখিনি কেতিয়াও গ্ৰহণ নকৰে, আৰু অসমীয়া মানুহ ইমান তললৈ নাযায়। মানে এই শিক্ষাটো যেতিয়া নেকি মানুহ ছাত্ৰ আছিলে, ছাত্ৰ জীৱনত এইখিনি কথা শিকা নাছিলে। এজন মানুহ যেতিয়া নেকি স্কুলত যায়, দুখীয়াক মৰম কৰিব, ডাঙৰক সন্মান কৰিব, জুনিয়ৰক মৰম কৰিব, এই কথাখিনি নীতি শিক্ষাৰ ভিতৰত পৰি যায়। গতিকে আমাৰ অসমীয়া মানুহবিলাকে অভ্যস্ত হৈ গ'ল যে দুখীয়া মানুহক মৰম কৰা, ইয়াতে হিন্দু মুছলমানৰ কথা নাই। গতিকে মানুহবিলাক অভ্যস্ত হৈ গৈছে। মানুহবিলাকক মটিভেট কৰাৰ কাৰণে অসমত ইলেকশ্যনৰ আগত এটা কাজিয়া লগাই দিয়াৰ কাৰণে, হিন্দু মুছলমানৰ মাজত এটা কাজিয়া লগোৱাৰ কাৰণে এটা অপচেষ্টা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। এইটো একদম মানে গ্ৰহণযোগ্য কথা নহয়। আৰু এইটো কোনো হিন্দু মানুহ বা কোনো আপোনাৰ মুছলমান মানুহ, কোনো সভ্য সমাজত য'ত আপোনাৰ 20 টকা ভাড়া হ'ব, তাতে আপোনাৰ 5 টকা দিব, 10 টকা দিব, এইটো কোনো জ্ঞানী মানুহে, কোনো ভাল মানুহে নকৰে। অসমীয়া মানুহ কেতিয়াও এইটো কৰিব নোৱাৰে আৰু নকৰে। আজিলৈকে এইটো ঘটনা এতিয়ালৈকে হয়। হিমন্ত বিশ্ব ডাঙৰীয়াই কোৱাৰ পিছতো আজি অসমত ক'তো এনেকুৱা ঘটনা ঘটা নাই। কিয় কৰা নাই? অসমীয়া মানুহ বহুত সভ্য মানুহ, চিভিলাইজড। দ্য পিপুল অফ আছাম ইজ চিভিলাইজড। এটা কথাত বুলি ভাবে নেকি? কথাটো হৈছে কি, প্ৰত্যেকজন বিধায়কৰ দায়িত্ব আৰু কৰ্তব্য থাকে যে নিজৰ সমষ্টিখনত যাতে সমষ্টিৰ ৰাইজে কষ্ট নাপায়, সমষ্টিৰ ৰাইজে কোনো অসুবিধা নাপায়, এইটো যে বিধায়কৰ দায়িত্বত পৰে, আৰু বিধায়কে সেইখিনি কাম সদায় টেকফুলি চলিব লাগে, কৰিব লাগে। এতিয়া চাওক, 2018 চনত যেতিয়া নেকি আপোনাৰ 17-18 বা 19ত যেতিয়া আপোনাৰ NRCৰ কাম চলি আছিলে, সেই সময়ত দলগাঁও সমষ্টিৰ বিধায়ক আছিলে, কংগ্ৰেছ দলৰ বিধায়ক আছিলে মাননীয় ইলিয়াছ চাপ। তেখেত যেতিয়া আছিলে, তেখেতে আপোনাৰ ভুলৰ কাৰণে হওক বা তেখেতে মানে আগ্ৰহ প্ৰকাশ নকৰাৰ কাৰণে বা ইনিচিয়েটিভ নোলোৱাৰ কাৰণে আজি দলগাঁও সমষ্টিত প্ৰায় 65,000 মানুহৰ নাম NRCৰ পৰা কাট খাইছে। গতিকে এইটো খুব ডাঙৰ কথা এটা, যে আজি 65,000 মানুহৰ এগেইনষ্টত যেতিয়া কেছ লৰিব লাগিব, FT কোৰ্টত যাব লাগিব, কিমান ডাঙৰ এটা কেৱাছ সৃষ্টি হ'ব, কিমান ডাঙৰ সমস্যা হ'ব। গতিকে সেই সময়ত যদি বিধায়কে অলপ এলাৰ্ট থাকিলেহেঁতেন, তেতিয়াহ'লে এই জেনুইন মানুহখিনিৰ নাম আপোনাৰ NRCৰ পৰা কাট নাখালেহেঁতেন। গতিকে ঠিক তেনেকৈ মই এটা শিক্ষা পাইছোঁ, মই বিধায়ক হোৱাৰ পিছত মই খুব এলাৰ্ট, যাতে মোৰ সমষ্টিত কোনো পধ্যে যাতে আপোনাৰ হ'ব নোৱাৰে, উচ্ছেদ হ'ব নোৱাৰে। মই সদায় এটা মানে এই বস্তুটোত মানে খেয়াল ৰাখিছোঁ। আৰু ওপৰৱালাৰ মানে ৰহমত আৰু আপোনাৰ ৰাইজৰ দুৱা আৰু মোৰ মেহনত, এই তিনিটাৰ কাৰণে দলগাঁও সমষ্টিত ক'তো উচ্ছেদ হোৱা নাই। আৰু ইভেন আপোনালোক শুনি জানি ভাল পাব, দলগাঁও সমষ্টিত উচ্ছেদ আজি হোৱা নাই, কালিও নহয় পৰহি মানে কৰিব নিদিওঁ। এইকাৰণে কৰিব নিদিওঁ যে উচ্ছেদ ক'ত কৰিছে, য'ত নেকি চৰকাৰী মাটিত মানুহ বসবাস কৰে, সেইখিনি মানুহক উচ্ছেদ কৰিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে আজি এই উচ্ছেদ যিখিনি জেগাত হৈ আছে, এই জেগাখিনিৰ মানুহে কিন্তু 70 বছৰ কংগ্ৰেছক ভোট দিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে 2011 চনৰ 18 নৱেম্বৰ উচ্ছেদৰ যিটো নেকি আইনটো কংগ্ৰেছ চৰকাৰে পাছ কৰিছে, আৰু কংগ্ৰেছ চৰকাৰে সেই আইনটো পাছ কৰাৰ কাৰণে আজি বিজেপি চৰকাৰে এইটো ইমপ্লিমেণ্টেশ্যন কৰি আছে। গতিকে মোৰ সমষ্টিত আপুনি জানি ভাল পাব যে বহুত জেগাত হাজাৰ হাজাৰ মানুহক মানে আপোনাৰ মাটি মেদি কৰি দিয়া হৈছে। আৰু আগন্তুক দিনত মানে মই চেষ্টা কৰিম যাতে
কোনো পধ্যেই উচ্ছেদ কৰিব নোৱাৰে। উচ্ছেদিত যিসকল কৰিবৰ কাৰণে চান্স থাকে সেইবিলাক মানুহ যাতে মাটিৰ পাত্তা দিব পাৰোঁ, সেইখিনি মই অহৰহ চেষ্টা চলাই আছোঁ। আৰু লগতে কৈছে এছাৰৰ কথাটো, অসমৰ বিভিন্ন সমষ্টিত নাম কাটিছে, গতিকে এইটো খুব বেয়া কাম কৰিছে। আৰু এইটো কাৰণে আমাৰ দলে এতিয়া কংগ্ৰেছে মাত মাতা নাই। ইমান হাজাৰ হাজাৰ মুছলমান মানুহৰ নাম এক ৰাতিতে কাটি শেষ কৰি দিলে, কমপ্লেইন দিলে। কোনো মুছলমানৰ বিধায়ক, কোনো মুছলমানৰ MP, ইভেন গৌৰৱ গগৈ নিজে, আপোনাৰ অখিল গগৈ নিজে মানে নকৰিলে, প্ৰতিবাদ নকৰিলে। কিন্তু সেই প্ৰতিবাদ আমাৰ দলে কৰিছে, আমাৰ দলৰ বিধায়কসকলে কৰিছে, আমাৰ দলৰ নেতাসকলে কৰিছে। আৰু মোৰ সমষ্টি স্পেচিয়েলি মোৰ দলগাঁও সমষ্টিত এছাৰ চলি থকাৰ সময়ত মই খুব এলাৰ্ট আছিলোঁ, মোৰ কৰ্মীসকল এলাৰ্ট আছিলে। আৰু যাৰ কাৰণে হয়তো ওপৰৱালাৰ ৰহমত, মায়া, ৰাইজৰ মানে দোৱা, মোৰ তাত মানে এছাৰত নাম কটা যোৱা নাই। সেইকাৰণে শুক্ৰিয়া আদায় কৰোঁ আল্লাহৰ ওচৰত।